পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অবিৰত ভাগৱত পাঠৰ ভিডিঅ' মই দি আছিলোঁ, যিসকলে চাইছে সকলোৱে গম পাইছে। আজি আমাৰ ভাগৱতৰ শেষত আমি সকলোৱে মিলি এটি প্ৰীতিভোজ খালোঁ। সেই প্ৰীতিভোজৰ অকণমান ভিডিঅ' কৰি থৈছিলোঁ, সেইকাৰণে সেইটোও আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। নিশ্চয় ভাল পাব চাব, আৰু আমাৰ আইসকলক আগলৈকে এনেকৈ মিলিজুলি থাকিবলৈ সকলোৱে আশীৰ্বাদ কৰি থাকিব। আজি আমাৰ অহা অকণমান দেৰি হৈছিলে, তাৰ আগতে পুৱাতে ওচৰৰে মৌচুমীহঁতে ধুনীয়াকৈ শাক পাচলি কাটি সকলোবোৰ যোগাৰ কৰি থৈ গৈছিলে, আৰু এই বাইদেউহঁতো আহিলে অলপ সোনকালে। আজি আৰু এটা কথা, আমাৰ অচ্যুত দত্তদা আৰু আমাৰ জয়াবুৰ ল'ৰাৰ জন্মদিন, গতিকে এই জন্মদিন দুটা এই আইসকলৰ আৰু ভকতসকলৰ লগত পালন কৰিবলৈ পাই আৰু বেছি ভাল লাগিছে। তেখেতসকলৰ চাহ জলপান খাই উঠিছিলে যদিও আকৌ বৌয়ে মিঠাই লৈ আহিলে, সেয়া এতিয়া আকৌ সকলোকে মিঠাই চাহ দিছোঁ। তাৰপাছত এইফালে অচিদায়ো মিঠাই খোৱালে। ভালেই লাগিছে আজি দিনটো, আজি সকলোকে ভাগৰুৱা নিচিনাই লাগিছে। এই এমাহ ধৰি সম্পূৰ্ণ প্ৰস্তুতিৰ অন্তত আমাৰ 4 দিনীয়া কাৰ্যসূচী সেয়া অবিৰত ভাগৱত পাঠ হৈ গ'ল। দিনে ৰাতি একাকাৰ কৰি সকলোৱে কষ্ট কৰিলোঁ, আৰু এতিয়া এয়া প্ৰীতিভোজৰ দিনা সকলোৱে আজৰি হৈ মুকলি মনে কথা পাতি আছে। এতিয়া মই কৰি দিছোঁ। আৰু এফালে ৰান্ধি আছে। ভাত হ'লে এফালে বাৰ্থডে কিমান বছৰ হ'ল কমপ্লিট? 86 ইয়াৰ্ছত। এয়া দেখিছেনে ইমান ধুনীয়া হৈ আছে। আৰু জন্মদিন দাদাই প্ৰথমতে মুখ মিঠা কৰালে, তাৰপাছত আকৌ ভাতৰ পাছতো মিঠা কৰাব। আৰু দীৰ্ঘায়ু হওক, 100 বছৰ আয়ু পাওক, তাৰে আমি কামনা কৰিছোঁ। আহিলোঁ। আহি পাওঁতে প্ৰায়খিনি ৰন্ধা হৈয়ে গৈছিলে। এয়া প্ৰথমতে ভকতসকলক খাবলৈ বাঢ়ি দিছে, তাৰপাছতহে আমাৰ গোপিনীসকলে খোৱা হ'ব। এই কানাইক অকণমান সৰহকৈ দিবা দেই, সি আজি ৰাতিপুৱাৰ পৰা ভোজ খাম বুলি একো খোৱা নাই হেনো। ভাতৰ পাছত খাবলৈ মাজনী বাইদেৱে লৈ আহিলে দৈ আৰু লালমোহন, অচ্যুত দাই আনিলে দৈ আৰু মলাই চপ। এয়া ভাগ কৰি আছোঁ ভাতৰ পাছত ভকতসকলক, আৰু লগতে আমিও সকলোৱে খাম। তুমি কাটি বাচি থৈ গৈছিলা কাৰণেহে আমি খাবলৈ পাৰিম। বাৰ্থডে সেই বৌয়েও খোৱালে, ৰাজকোঁৱৰ জয়াবু ৰ'বা, তোমালোকৰ ভাগকেইটা ইয়াত নাই, এইকেইটা বেলেগ। এইফালে এইখিনি আছে। এই যে কানাই সহায় কৰি দিছে ন? আছে আৰু আছে দৈ, মানে আতিবহে আকৌ মানুহক। যদি বেছি আছে বেছিকৈ দি দিব, ভৰাই দি থৈ দিব এই গোস্বামী দালে। আজি বৰ ধুনীয়া দিনত পালে দেই দাদা, শুনিছে নাই দাদা? দাদা আজি বৰ ধুনীয়া দিনত পালে বোলো, ঘৰলৈ ইমানখিনিক নেমাতিলেহেঁতেন নহয়। বাৰ্থডে বয় কিমান হ'ল বয়স? কওক খোৱা কেনেকুৱা হৈছে? বৰ ধুনীয়া হৈছে বুলি কৈছে। আৰু খুচি কিবা লাগিব নি?
কি লাগিব খাওক দে মঞ্জু বাইদেউ আৰু বৌ ভাত অকণ লাগে তুমনি কোৱা আজি প্ৰীতিভোজ আমাৰ ভাল লাগিছে খায়ো ভাল এমাহে কষ্টৰ পাছত হয় নহয় এমাহ কষ্টৰ পিছত প্ৰীতিভোজ চবে আয়োজন কৰিলে আজি ৰাইজে খুব ভাল লাগিছে ৰীতা মিছ কৰিলে কষ্টখিনি এতিয়া আৰু লাঘৱ কৰিলে সঁচাকৈ দেই এইবাৰ মানে ভাল লাগিলে আৰু বহুত বীণা বাইদেউ ল'ৰা ছোৱালীক কৈছোঁ বীণা বাইদেউ ভালকৈ খাইছে দেই দিলে সেইটো দাদাক মই ধুনীয়াকৈ উঠাই দিছোঁ ঠিক আছে গৰু লক্ষী একদম এনেকৈ কিবা এটা আয়োজন কৰাৰ লগে লগে ক'ৰ পৰা কেনেকৈ গোট খাব আজি এতিয়া দেখিছা নাই হঠাতে দৈ মিঠাই সেইকাৰণে কৈছোঁ চবকে মজা লাগিলে খাই হৰি 55 আৰু 12 সকলোৱে হাঁহি মাতি আনন্দ মনেৰে খালোঁ খাই বৈ এয়া নামঘৰত সেৱা সৎকাৰ কৰি আমি এতিয়া নামঘৰৰ পৰা বিদায় লৈছোঁ এনেকৈ লগে ভাগে খোৱা ভাত সাজৰ আনন্দই বেলেগ ইমান দিনৰ কষ্টৰ পাছত আমি সকলোৱে একগোট হৈ এনেদৰে ইমান মহান কাম এটা সম্পূৰ্ণভাৱে সফল কৰিলোঁ বুলি ভাবিছোঁ আৰু কাৰণ আমাৰ অকণমানো ক'তো একো অসুবিধা হোৱা নাছিল আৰু শেষত এই প্ৰীতিভোজটোৱে আৰু বেছি ভাল লগা কৰি তুলিলে এই অনুষ্ঠানটো আজি ভিডিঅ'টো স্মৃতি হিচাপে ৰাখি থলোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব পুনৰ এটা নতুন ভিডিঅ'লৈ আহিম আজিলৈ সামৰোঁ ধন্যবাদ